আজি আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ চতুৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস এবাৰ আমি চিপাঝাৰ অঞ্চলত অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ আৰু সেই উদ্দেশ্যে এখন প্ৰস্তুতি সভা ইয়াত আয়োজন কৰিছে দৰং জিলা সমিতিৰ অধীনত। ইয়াত আমাৰ দৰং জিলা সমিতিৰ 7খন আঞ্চলিকৰ বিষয়ববীয়া আৰু আমি ৰাজ্যিক সমিতিৰ মই সভাপতি, সাধাৰণ সম্পাদক, উপসভাপতি, এছিষ্টেণ্ট ছেক্ৰেটাৰী আমাৰ ইয়াত উপস্থিত আছে আৰু দৰঙৰ বিভিন্ন অঞ্চলৰ মানুহ ইয়াত উপস্থিত আছে। গতিকে আমি অহা 28 জানুৱাৰী তাৰিখে 2025 চনৰ 28 জানুৱাৰী তাৰিখে ইয়াত এইবাৰ চতুৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস আমি বৃহৎভাৱে অনুষ্ঠিত কৰিম। এই সম্পৰ্কত ইয়াত আলোচনা হৈছে আৰু আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদে অসমৰ গৰিয়াসকলক একত্ৰিত আৰু সংগঠিত কৰিবৰ কাৰণে 2021 চনৰ পৰা আমি কাম কৰি আছোঁ। ইতিমধ্যে গৰিয়াসকলৰ সুকীয়া জৰীপ চৰকাৰৰ ওচৰত আমি দাবী কৰিছোঁ, যিটো চৰকাৰে কিছু পৰিমাণে আগবঢ়াই নি পেলাই এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে ঘোষণা কৰিছে। ডিষ্ট্ৰিক্ট লেভেলত কমিটিবিলাক গঠন হৈছে। তাৰোপৰি গৰিয়াসকলক OBCৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি গৰিয়া জাতীয় পৰিষদে বিভিন্ন সময়ত আমি দাবী জনাই আহিছোঁ। চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি জনায়। ইতিমধ্যে OBC কমিশ্যনে এই গৰিয়াসকলক OBC মৰ্যাদা কিয় প্ৰদান কৰিব লাগে তাৰ ওপৰত ইতিমধ্যে শুনানি আৰম্ভ হৈছে আৰু আমাক সদৌ অসম গৰিয়া জাতীয় পৰিষদক নেক্সট শুনানিটোত গোটেই অসমত যিমান গৰিয়া লোকে বসবাস কৰি আছে তাৰ এটা পৰিসংখ্যা তেওঁলোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আহ্বান জনাইছে। আমি এই সম্পৰ্কত গৰিয়াসকলৰ জনগণনা এটা অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম। হয়, আজি আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ চতুৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ উদ্দেশ্যে প্ৰস্তুতিমূলক এখন সভাৰ আয়োজন কৰা হৈছিলে। এই সভাত আমাৰ উপস্থিত থাকে ৰাজ্যিক সমিতিৰ বিষয়ববীয়া আৰু আমাৰ 7খন আঞ্চলিকৰ বিষয়ববীয়া আৰু সদস্যসকল। আৰু ইয়াত আমাৰ উপস্থিত ৰাইজৰ সহায় সহযোগিতা দেখি আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি অনাগত দিনত আমাৰ গৰিয়াসকলৰ একত্ৰিতকৰণৰ ক্ষেত্ৰত ৰাজ্যিক কমিটিৰ পৰামৰ্শ মতে আমি যিদৰে আগুৱাই যাব লাগিব, আমি সেই ক্ষেত্ৰত সফল হ'ম বুলি আজি আমি সভাৰ পৰা দৃঢ় বিশ্বাসী। আজি আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ চতুৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস এবাৰ আমি চিপাঝাৰ অঞ্চলত অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ আৰু সেই উদ্দেশ্যে এখন প্ৰস্তুতি সভা ইয়াত আয়োজন কৰিছে দৰং জিলা সমিতিৰ অধীনত। ইয়াত আমাৰ দৰং জিলা সমিতিৰ 7খন আঞ্চলিকৰ বিষয়ববীয়া আৰু আমি ৰাজ্যিক সমিতিৰ মই সভাপতি, সাধাৰণ সম্পাদক, উপসভাপতি, এছিষ্টেণ্ট ছেক্ৰেটাৰী আমাৰ ইয়াত উপস্থিত আছে আৰু দৰঙৰ বিভিন্ন অঞ্চলৰ মানুহ ইয়াত উপস্থিত আছে। গতিকে আমি অহা 28 জানুৱাৰী তাৰিখে 2025 চনৰ 28 জানুৱাৰী তাৰিখে ইয়াত এইবাৰ চতুৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস আমি বৃহৎভাৱে অনুষ্ঠিত কৰিম। এই সম্পৰ্কত ইয়াত আলোচনা হৈছে আৰু আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদে অসমৰ গৰিয়াসকলক একত্ৰিত আৰু সংগঠিত কৰিবৰ কাৰণে 2021 চনৰ পৰা আমি কাম কৰি আছোঁ। ইতিমধ্যে গৰিয়াসকলৰ সুকীয়া জৰীপ চৰকাৰৰ ওচৰত আমি দাবী কৰিছোঁ, যিটো চৰকাৰে কিছু পৰিমাণে আগবঢ়াই নি পেলাই এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে ঘোষণা কৰিছে। ডিষ্ট্ৰিক্ট লেভেলত কমিটিবিলাক গঠন হৈছে। তাৰোপৰি গৰিয়াসকলক OBCৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি গৰিয়া জাতীয় পৰিষদে বিভিন্ন সময়ত আমি দাবী জনাই আহিছোঁ। চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি জনায়। ইতিমধ্যে OBC কমিশ্যনে এই গৰিয়াসকলক OBC মৰ্যাদা কিয় প্ৰদান কৰিব লাগে তাৰ ওপৰত ইতিমধ্যে শুনানি আৰম্ভ হৈছে আৰু আমাক সদৌ অসম গৰিয়া জাতীয় পৰিষদক নেক্সট শুনানিটোত গোটেই অসমত যিমান গৰিয়া লোকে বসবাস কৰি আছে তাৰ এটা পৰিসংখ্যা তেওঁলোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আহ্বান জনাইছে। আমি এই সম্পৰ্কত গৰিয়াসকলৰ জনগণনা এটা অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম। হয়, আজি আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ চতুৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ উদ্দেশ্যে প্ৰস্তুতিমূলক এখন সভাৰ আয়োজন কৰা হৈছিলে। এই সভাত আমাৰ উপস্থিত থাকে ৰাজ্যিক সমিতিৰ বিষয়ববীয়া আৰু আমাৰ 7খন আঞ্চলিকৰ বিষয়ববীয়া আৰু সদস্যসকল। আৰু ইয়াত আমাৰ উপস্থিত ৰাইজৰ সহায় সহযোগিতা দেখি আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি অনাগত দিনত আমাৰ গৰিয়াসকলৰ একত্ৰিতকৰণৰ ক্ষেত্ৰত ৰাজ্যিক কমিটিৰ পৰামৰ্শ মতে আমি যিদৰে আগুৱাই যাব লাগিব, আমি সেই ক্ষেত্ৰত সফল হ'ম বুলি আজি আমি সভাৰ পৰা দৃঢ় বিশ্বাসী।